কৃষ্ণ বা বান্ধৱাই সমস্ত এই আমাৰ যি আজি সহস্ৰ নাম বৃত্তান্ত এয়া পাঠ কৰা হ'ল। এয়া আচলতে আমাৰ সংঘৰ প্ৰকাশিত আপোনাৰ শংকৰদেৱৰ বাক্যামৃততো শংকৰদেৱৰ লিখনিসমূহ তাৰমানে প্ৰকাশ কৰা হৈছে। যিহেতু আমি মহাপুৰুষ শংকৰদেৱৰ প্ৰচাৰিত ধৰ্ম আমি তাৰমানে গ্ৰহণ কৰিছো আৰু উৰেষা বৰ্ণনতো তাৰমানে আমি এই শংকৰদেৱ বিৰচিত সেয়াও আমি পাঠ কৰিলো আৰু সেয়া আমাৰ বাক্যামৃততো সেইখিনি আছে। তাৰপিছত আপোনাৰ সহস্ৰ নাম বৃত্তান্ত মহাপুৰুষ শংকৰদেৱৰ বিৰচিত নহয় আৰু এয়া আপোনালোকে ভতিমাত দেখা পাইছে যে সুকবি শেখৰকহে দাসৰ উদাসৰ। এই সুকবি শেখৰ উপাধি পোৱা লিখকজন আছিলে অনন্ত কন্দলী। অনন্ত কন্দলীয়ে তাৰমানে অৱশ্যে অনন্ত কন্দলীকো মহাপুৰুষ শংকৰদেৱে খুব ভাল পাইছিলে আৰু তেওঁক অনুমতি এটা দিছিলে যে তেওঁ স্বপ্ন দেখিলে মহাপুৰুষ শংকৰদেৱৰ উচিষ্ট ভোজন কৰিছে। তেওঁ ব্ৰাহ্মণ মানুহ, তাকে আহি দুয়োজনক নিবেদিলে যে মই স্বপ্ন দেখিলো। তেতিয়া ক'লে যে ঠিক আছে, মই ভাগৱতৰ বহু কথা মই নিজে তাৰমানে হেৰি কৰা নাই, অনুবাদ কৰা নাই, গতিকে সেই থাকি যোৱা কথাখিনি তুমি অনুবাদ কৰি দিবা, সেয়ে মোৰ উচিষ্ট, অৰ্থাৎ মই এৰি থৈ যোৱা কথাখিনি। এই বুলি শংকৰদেৱৰ অনুমতি পাই এই অনন্ত কন্দলীয়ে তাৰমানে এই কথাখিনি তেওঁ হেৰি কৰিলে বাৰু যে কি নহওক, কিন্তু কথাটো হ'ল এইটো যে মহাপুৰুষ শংকৰদেৱে সহস্ৰ নাম বৃত্তান্ত কিয় তাৰমানে নাম ঈশ্বৰৰ নাম, কিন্তু তাক শংকৰদেৱে অনুবাদ নকৰিলে কিয় তেখেতৰ লিখনিৰ মাজত, এই কথাটো। সহস্ৰ নাম বৃত্তান্তৰ জন্ম হ'ল কেতিয়া? যেতিয়া দেৱতাবোৰে গোট খাই সকলোৱে ব্ৰহ্মা আদি ভগৱন্তক ক'লে যে তোমাৰ তাৰমানে ভকতি মাৰ্গত সকলোৱে তোমাৰ নাম লৈ গুচি যায়। আমাৰ দেৱতাবোৰৰ কোনো দেৱতাৰ কোনো পূজা আদি নাই। তেতিয়া গোসাঁয়ে ক'লে যে ঠিক আছে, তোমালোকে যদি হেৰি কৰিব লাগে, তোমালোকে ইচ্ছা কৰিছা মোৰ নামটো তাৰমানে গুপ্ত হ'ব লাগে, গতিকে তোমালোকে নানা উপগ্ৰন্থ পৰা কৰি তাত তাৰমানে নামটো ঢাকি দিয়া। আৰু মহেশকো আজ্ঞাহৰি দিলা বিদ্যমান, তাৰ শিৱকো দিলে আজ্ঞা যে তুমি শিৱই ক'লে মই কেতিয়াও তোমাৰ নাম লোপুত কৰিব নোৱাৰো আৰু সেইকাৰণে মই এইটো কৰিব নোৱাৰো, মোৰ অমোচন পাপ হ'ব, তোমাৰ নাম গুপুত কৰাটো অলপ পাপ নেকি, গতিকে মই এইটো কৰিব নোৱাৰো। পিছত শিৱই তেতিয়া ভগৱন্ত কৃষ্ণই ক'লে যে ঠিক আছে, তুমি তোমাৰ সেই পাপটো মোচনৰ কাৰণে তোমাক মই সহস্ৰ নাম দিম আৰু সেই সহস্ৰ নাম তুমি জপ কৰি থাকিবা সদায়। সেই সহস্ৰ নাম শিৱই জপ কৰে আৰু সেই সহস্ৰ নামৰ কথা শিৱই পাৰ্বতীৰ আগতো তাৰমানে সেইখিনি কথা তেওঁ বৰ্ণনা কৰি কৈছিলে। এতিয়া প্ৰশ্নটো হ'লে এইটো যে সহস্ৰ নাম বৃত্তান্ত
সহস্ৰ নাম জপ কৰাৰ পিছতো শিৱই নাম গুপ্ত কৰা অপৰাধটোৰ পৰা হাত সাৰিব নোৱাৰিলে। তেওঁৰ কুষ্ঠ ৰোগ হ'ল। তেতিয়া ভগৱন্তক আকৌ প্ৰাৰ্থনা কৰে যে প্ৰভু তুমি কোৱাৰ কাৰণে মই কৰিছিলো, কিন্তু তথাপিতো মোৰ এইটো কিয় হ'ল? তেতিয়া গোসাঁই ক'লে যে হয়, মই ক'লেও মোৰ নামৰ গুপ্ত কৰা অপৰাধটো অতি ডাঙৰ। গতিকে সেইকাৰণে এয়া হ'ল, কিন্তু তুমি মোৰ আজ্ঞা মতে কৰিছিলা, গতিকে মই তোমাক আশীৰ্বাদ কৰিছো। তোমাৰ সেই কুষ্ঠ ৰোগৰ তাৰমানে হেৰিটো চিন এটা থাকিব, তোমাৰ কপালত সেয়া থাকিব, কিন্তু সেয়া এক লোচন হ'ব জ্ঞানৰ পোহৰ হিচাপে। তাৰমানে তুমি ত্ৰিনয়ন হবা, তিনি নয়ন হ'ব তোমাৰ। গতিকে সেই তেতিয়া শিৱ ত্ৰিনয়ন হ'ল। নাম তাৰমানে গুপুত কৰিলে, কিন্তু ভগৱন্তই তেওঁক কৃপা কৰাৰ কাৰণে শিৱ ত্ৰিনয়ন হ'ল। আৰু সেইকাৰণেই সহস্ৰ নামতোধিক এক কৃষ্ণ নাম। সহস্ৰ নাম তাৰমানে জপ কৰিলে যি পুণ্য পোৱা যায়, তাতোতকেও অধিক এক কৃষ্ণ নাম যদি সকলোৱে প্ৰেমেৰে আনন্দৰে সুদৃঢ় বিশ্বাসেৰে যদি ঈশ্বৰৰ নাম লয়, তেতিয়াহ'লে সহস্ৰ নাম তাৰ তুলনা নহয়। এটা সময়ত আছিলে, আৰু সেই সময়ত কৃষ্ণ শতনাম তাৰমানে হেৰি পাঠ কৰাও হেৰি নিয়ম আছিলে, নাৰায়ণ কবচ আছিলে। কিন্তু সেই নাৰায়ণ কবচ জানি পেলাইও কি হৈছিলে যে বিশ্বৰূপ দেখা কেনে পৰম মহন্ত নাৰায়ণ কবচকো আপুনি জানন্ত, বেভিচাৰ ভূপতি অনাইলে অধুগতি, আন সামান্য কিবা কহিব সম্প্ৰতি। কপট বৈষ্ণৱ তথা আছে নানা মত, ৰাত্ৰি দিয়ে পঢ়ে শুনে গীতা ভাগৱত, গুপ্ত কৰি কৰে আন দেৱক পূজন, নহি সিটো মহন্ত জানিবা সাধুজন। অৰ্থাৎ সেই নাৰায়ণ কবচ জনাজনো তাৰমানে ভকতি বেবিচাৰ কৰি পেলাই তেওঁ তাৰমানে মূৰটো কটা কৰিলে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে যাতে আমাৰ তেনেকুৱা ভুল নহয়, অবিশ্বাস নহওক, এই বুলি ভাবি সেই কথাখিনি আমাক মহাপুৰুষে কৃষ্ণ শতনাম বা হেৰি এইবোৰ লিখা নাই, প্ৰকাশ নকৰিলে। কাৰণ নকৰাৰ কাৰণটো হ'ল সেইবোৰ কৰ্ম ভক্তিৰ ভিতৰত পৰিছিলে। বাৰু যে কি নহওক, এতিয়া মোৰ এতিয়া মই বিচাৰি পালো, মোৰ হাতত থকা এখন কীৰ্তনত এয়া সহস্ৰ নাম বৃত্তান্তত তাৰমানে আছে, আৰু মই সেয়া বিচাৰি পেলাই পাই এতিয়া উলিয়াই আনি পেলাই তাৰমানে চাইছোহি, ইয়াত আছে। গতিকে যে কি নহওক, আজি এই সুকবি শিখৰ বুলি কোৱা হ'ল যে অনন্ত কন্দলী মহাপুৰুষৰ আজ্ঞামতেই তেওঁ এইখিনি কৰিছিলে। গতিকে আমাৰ ভকতে পাঠ কৰিব খুজিছে, সেইটো অপৰাধ নহয়। আৰু কিন্তু গুৰুত্বটো একক কৃষ্ণদেৱ কৰিও ধৰিও তাহান নাম, কৰ্ম একো আহি মানে মাত্ৰ দৈৱকী পুত্ৰৰ পদসেৱা, আৰু মনটো একমাত্ৰ তানৰ নাম অদভূত। আমি আৰু সহস্ৰ নাম বা কিবা এয়া আমাৰ হেৰি কৰাৰ প্ৰয়োজন নাই। আমি এক কৃষ্ণদেৱ তাৰমানে সেৱা কৰাটোৱে আমাৰ ধৰ্ম। সেইকাৰণেই আমাৰ তাৰমানে এই কীৰ্তনৰ পৰা সেইখিনি তাৰমানে বাদ দিছে। আৰু গতিকে এতিয়া যেতিয়া এভাগ কীৰ্তনত তাৰমানে সেইটো ছপা হৈ আছে,
আৰু আমাৰ গুৰুজনৰ অনুমোদিত লিখকজন। গতিকে আমি পাঠ কৰিবলৈ আৰম্ভ কৰিলোঁ যেতিয়া এই সৰহখিনি কীৰ্তনত নাই, কিন্তু সেই এখন কীৰ্তনতহে আছে এয়া। গতিকে সকলোৱে সেইটো চপাও কৰা নাই। গতিকে যেতিয়া আমাৰ আৰম্ভটো হৈ গ'ল, আৰম্ভ হ'ল যেতিয়া ভাল হ'ল। আৰু আজি যিটো অধ্যায় তাৰমানে আৰম্ভ কৰা হৈছে, ইয়াত এয়া সুন্দৰ পৰমাৰ্থ কথাৰে তেওঁ যে ভকত, এয়া তেওঁ তাৰমানে আৰম্ভণিহে। এয়া এই অনুতপ্ত হ'ব লাগিব যে আমি কি কৰিছো, কৰিব লাগে কি, আৰু আমি কি কৰিছো। এই আধ্যাত্মিক মুখী কৰিবৰ কাৰণে সুকবি শেখৰ অনন্ত কন্দলী ভক্ত তেওঁ এয়া আমাক বাণী দিছে। আৰু মহাপুৰুষে যেতিয়া অনুমোদন কৰি থৈছে তেওঁৰ লিখনিটো, গতিকে সেইকাৰণে পাঠ কৰাটো আমি ভাল হৈছে, আমি পঢ়িব লাগে। কিন্তু এই কথাটো লৈ যে আমি সহস্ৰ নাম জপ কৰিলে হৈ যাব, এনেকুৱা কথা যাতে আমাৰ নাহে। কাহিনীটোহে আমাক মাত্ৰ শুনি জানি বুলি কৈছে। গতিকে আজি অধ্যায়টোৰ যিখিনি আধ্যাত্মিক কথা আমাৰ হাতীমূৰীয়া বাপে সুন্দৰকৈ ব্যাখ্যা কৰিলে, মই শুনি ভাল পাইছোঁ। আৰু গুৰুজনে তেৰা কৃপা কৰিছে, আৰু কিৰণাই আপোনালোকৰ আজ্ঞা লৈ ইয়াক পাঠ কৰি দিলে। গতিকে দুয়োলৈকে মই মোৰ সেৱা জনাইছোঁ। আৰু ভগৱন্তৰ কৃপা কৰক সকলোৱে, আমি যাতে কথাবোৰ উৰেখা বৰ্ণন যেনেকৈ আমি পঢ়ি পেলাই এটা দৃষ্টিলে আমি গুচি আহিছোঁ, সকলো বুজি পাইছোঁ শংকৰদেৱে কেলে লিখিলে, এইবোৰ আমি তৰ্কবাদলৈ নাযাওঁ। আৰু গতিকে আমি সেই কথাখিনি আমি এক হেৰি কৰিলোঁ। সেইদৰে সহস্ৰ নাম বৃত্তান্তও আমি বৃত্তান্ত কাহিনীটো আমি জানো আৰু জানি লওঁ আমি, কিন্তু এইটো আমাৰ দৃঢ়তা নহয় যে আমি সহস্ৰ নাম জপ কৰিব লাগিব, কাৰণ আমাৰ এক নামহে কৃষ্ণ। গতিকে আমি পঢ়ি যাওঁ, আখ্যানবোৰ আমি জানিব লাগে কেনেকৈ কি ক'ৰ পৰা আহিলে। তাৰ কাৰণে ভাল হৈছে, সুন্দৰ হৈছে, আমাৰ পাঠো হ'ল আৰু ব্যাখ্যাও সুন্দৰ হ'ল। গতিকে মই আপোনালোক সকলোলৈকে মোৰ ভক্তি ভৰাই সেৱা ভাগি নিবেদিলোঁ। কৃষ্ণ মাধৱ মাধৱ। এই অনুতপ্ত হ'ব লাগিব যে আমি কি কৰিছোঁ, কৰিব লাগে কি, আৰু আমি কি কৰিছোঁ। এই আধ্যাত্মিক মুখী কৰিবৰ কাৰণে সুকবি শেখৰ অনন্ত কন্দলী ভক্ত তেওঁ এয়া আমাক বাণী দিছে। আৰু মহাপুৰুষে যেতিয়া অনুমোদন কৰি থৈছে তেওঁৰ লিখনিটো, গতিকে সেইকাৰণে পাঠ কৰাটো আমি ভাল হৈছে, আমি পঢ়িব লাগে। কিন্তু এই কথাটো লৈ যে আমি সহস্ৰ নাম জপ কৰিলে হৈ যাব, এনেকুৱা কথা যাতে আমাৰ নাহে। কাহিনীটোহে আমাক মাত্ৰ শুনি জানি বুলি কৈছে। গতিকে আজি অধ্যায়টোৰ যিখিনি আধ্যাত্মিক কথা আমাৰ হাতীমূৰীয়া বাপে সুন্দৰকৈ ব্যাখ্যা কৰিলে, মই শুনি ভাল পাইছোঁ। আৰু গুৰুজনে তেৰা কৃপা কৰিছে, আৰু কিৰণাই আপোনালোকৰ আজ্ঞা লৈ ইয়াক পাঠ কৰি দিলে। গতিকে দুয়োলৈকে মই মোৰ সেৱা জনাইছোঁ। আৰু ভগৱন্তৰ কৃপা কৰক সকলোৱে, আমি যাতে কথাবোৰ উৰেখা বৰ্ণন যেনেকৈ আমি পঢ়ি পেলাই এটা দৃষ্টিলে আমি গুচি আহিছোঁ, সকলো বুজি পাইছোঁ শংকৰদেৱে কেলে লিখিলে, এইবোৰ আমি তৰ্কবাদলৈ নাযাওঁ। আৰু গতিকে আমি সেই কথাখিনি আমি এক হেৰি কৰিলোঁ। সেইদৰে সহস্ৰ নাম বৃত্তান্তও আমি বৃত্তান্ত কাহিনীটো আমি জানো আৰু জানি লওঁ আমি, কিন্তু এইটো আমাৰ দৃঢ়তা নহয় যে আমি সহস্ৰ নাম জপ কৰিব লাগিব, কাৰণ আমাৰ এক নামহে কৃষ্ণ। গতিকে আমি পঢ়ি যাওঁ, আখ্যানবোৰ আমি জানিব লাগে কেনেকৈ কি ক'ৰ পৰা আহিলে। তাৰ কাৰণে ভাল হৈছে, সুন্দৰ হৈছে, আমাৰ পাঠো হ'ল আৰু ব্যাখ্যাও সুন্দৰ হ'ল। গতিকে মই আপোনালোক সকলোলৈকে মোৰ ভক্তি ভৰাই
সেৱা ভাগে নিবেদিলো কৃষ্ণ মাধৱ ভাঙনি কৰি